নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ মই নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ বাস্তু শাস্ত্ৰ সম্বন্ধীয় কেইটিমান সৰু সৰু 2-4টা উপায় বা আপোনালোকে ঘৰৰ মূল দুৱাৰত যদি আপোনালোকে সদায় পুৱা গধূলিকে এই নিয়ম বা এই উপায়খিনি আপোনালোকে পালন কৰিব পাৰে, আপোনালোকৰ জীৱনত আৰ্থিক উন্নতি হোৱাটো মানে প্ৰায় 100% নিশ্চিত। যদি এই উপায়খিনি আপোনালোকে খুব ধুনীয়াকৈ বা নিয়ম নিষ্ঠা সহকাৰে আপোনালোকৰ ঘৰৰ মুখ্য বা সদৰ দুৱাৰখনত বা দৰজাখনত বা দুৱাৰখনত যদি আপোনালোকে এই নিয়মখিনি আপোনালোকে পালন কৰিব পাৰে, আপোনালোকৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই উঠিব। লগতে আপোনালোকৰ যিখিনি দাৰিদ্ৰতা বা আৰ্থিক দুখ কষ্ট বেমাৰ আজাৰ ইত্যাদি বিভিন্ন সমস্যা আমাৰ বাস্তুৰ কাৰণে হৈ থাকে। গতিকে এই নিয়ম বা উপায়খিনি আপোনালোকে মনৰ পৰা একাগ্ৰ নিষ্ঠাৰে কৰিবৰ কাৰণে চেষ্টা কৰিব, বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ফেচবুক পেজটো ফ'ল' কৰা নাই, ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছত দিয়া থাকে। যদি ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি হৈ যোৱা যি অসম বেষ্ট য়ং এষ্ট্ৰলজাৰ এৱাৰ্ড 2025 চনৰ মই পাবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত এইখিনি সম্ভৱ হৈছে। বেষ্ট য়ং এষ্ট্ৰলজাৰ এচিভমেণ্ট এৱাৰ্ড 2020-25 NK একাডেমীৰ দ্বাৰা অনুষ্ঠানটো হৈছিলে। গতিকে খুব বেছি ভাল লাগিছে। মই ফটোকেইটা ভিডিঅ'ৰ মাজত এড কৰি দিম, আপোনালোকে জনাব কেনেকুৱা লাগিছে। আৰু মোৰ ফেচবুক পেজ ইনষ্টাগ্ৰামত গোটেই ফটো পোষ্ট গোটেইখিনি দিয়ে থোৱাগৈ আছে, আপোনালোকে চাব। তো যি কি নহওক, আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকৰ ঘৰৰ মূল দুৱাৰত কি কি নিয়ম বা উপায় আপোনালোকে কৰিব লাগিব পুৱা গধূলিকে, বা তেনেকুৱা কিছুমান সৰু সৰু উপায় আপোনালোকক দিম। এই উপায়খিনি আপোনালোকে ঘৰৰ যিকোনো ব্যক্তিয়ে কৰিলে হ'ব, বা যিসকল মানে আই মাতৃ থাকে তেওঁলোকে কৰিলে খুব বেছি ভাল হয়। বিশেষ কৰি এই নিয়মখিনি বা আই বা মাতৃসকলে কৰিলে হ'ব, বা যদি আই মাতৃ অসুবিধা হয় দাদা বাইদেউসকলেও কৰিব পাৰে, কোনো বাধা নাই। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এই উপায় বা এই নিয়মখিনি আপোনালোকে যিকোনো এটা বৃহস্পতিবাৰ দিনাৰ পৰা আপোনালোকে আৰম্ভ কৰিব লাগিব। বৃহস্পতিবাৰ নহ'লেও আপোনালোকে যিকোনো এটা শুভ এনেকুৱা পবিত্ৰ বাৰ বা শুভ এটা পূৰ্ণিমাৰ পৰা আৰম্ভ কৰিব পাৰে। তাৰ উপৰিও আপোনালোকে এই উপায়খিনি মঙলবাৰ বা শনিবাৰৰ পৰাও কৰিব পাৰে। ঘৰৰ বিভিন্ন বাস্তু সমস্যা যদি হৈ আছে, তেতিয়া এই উপায় বা এই নিয়মৰ মাধ্যমেৰে বাস্তু সমস্যাখিনি বহুত নিবাৰণ হয়। আপোনালোকে কৰিব লাগিব প্ৰথম বৃহস্পতিবাৰ বা তেনেকুৱা মঙলবাৰ বা শনিবাৰ বা পূৰ্ণিমাযুক্ত দিনত আপোনালোকে খুব সোনকালে ৰাতিপুৱা উঠিব লাগিব। উঠি পেলাই গা পা ধুই পেলাই আপোনালোকৰ সদৰ যি দুৱাৰ থাকিব, মুখ্য দুৱাৰ, সেই দুৱাৰৰ তলত আপোনালোকে অকণমান গংগাজল ছটিয়াই ল'ব লাগিব। আৰু আপোনালোকে পৰাপক্ষত ঘৰৰ মুখ্য দুৱাৰখন 2 পাল্লাৰ বনাবৰ কাৰণে চেষ্টা কৰিব, অৰ্থাৎ 2টা পাল্লাৰ হ'লে খুব বেছি ভাল হয়। আৰু ঘৰৰ সদৰ দুৱাৰখন বা মুখ্য দুৱাৰখন সদায় ভিতৰ পিনে খুলিব লাগে। গতিকে আপোনালোকে সেই বস্তুখিনি লক্ষ্য কৰিব লাগিব আৰু এই নিয়মখিনি কৰিব লাগিব। যদি পাৰে সেই দিনাৰ পৰা অকণমান আপোনালোকে গংগাজল আৰু অকণমান তাত দুবৰি বন, তুলসী পাত ইত্যাদি দি পেলাই যদি আপোনালোকে ঘৰৰ মুখ্য সদৰ দুৱাৰখন আপোনালোকে মুচিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ লাহে লাহে বহুত বেছি সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই উঠিব। তাৰ উপৰিও আপোনালোকে মুখ্য দুৱাৰখনত সদায় সেই দিনাৰ পৰা আৰম্ভ কৰি কণ্টিনিউৱাছ আপোনালোকে সেই উপায় বা সেই নিয়মখিনি আপোনালোকে পালন কৰিবৰ কাৰণে চেষ্টা কৰিব। চাব আপোনালোকৰ বহুত বেছি সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ উপৰিও আপোনালোকৰ মুখ্য দুৱাৰৰ ওপৰত যি মৌৰা চৰাইৰ পাখি থাকে, সেই মৌৰা চৰাইৰ পাখি 2টা যদি আপোনালোকে ওপৰত ৰাখি দিব পাৰে, তেতিয়াহ'লেও ঘৰৰ যিখিনি অপয়া অমংগল সেইখিনিৰ পৰা আপোনালোকে নিবাৰণ হ'ব পাৰিব। আৰু যিসকলে সেই নিয়ম বা উপায়খিনি নোৱাৰিব, আপোনালোকে এটা কাম কৰিব, সদায় সন্ধিয়া তুলসী গছৰ গুৰিত অকণমান গংগাজল তামৰ এটা পাত্ৰ বা কাঁহৰ পিতলৰ তেনেকুৱা পাত্ৰত আপোনালোকে ৰাখি দিব। অকণমান গংগাজল গোলাপ জল মিক্স কৰি যদি ৰাখিব পাৰে খুব বেছি ভাল। আৰু পিছদিনা উঠি পেলাই সেই উপায়টো যিকোনো বাৰত বা যিকোনো সময়ত আপোনালোকে এই উপায় বা এই নিয়মখিনি আপোনালোকে কৰিব পাৰে। তাত কোনো ধৰা বান্ধা নাই। খালি আপোনালোকৰ মানে ধৰক কেতিয়াবা তেনেকুৱা যদি বাধা বিঘিনি থাকে, তেতিয়াহ'লে সেই বা অসুচ যেতিয়া হৈ থাকে তেতিয়া সেই বস্তুখিনি নকৰিব। তুলসী গছৰ গুৰিত দিয়া পানীখিনি দি পেলাই সদায় আপোনালোকৰ মুখ্য দুৱাৰখনৰ
যি মানে থাকে সেইখিনি মুখ্য দুৱাৰখন আপোনালোকে পানী ছটিয়াই দিব তলত অকণমান আপোনালোকে হাতেৰে মুচি দিব আৰু লগতে ঘৰখনো আপোনালোকে অকণমান গোলাপ জল গংগা জল মিক্স কৰি পেলাই মুচিব তেতিয়া চাব আপোনালোকৰ বহুত বেছি সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই আনিব তাৰ উপৰিও ঘৰৰ সদৰ দৰ্জাৰ ওপৰত আপোনালোকৰ ঘৰৰ ভিতৰ পিনে চোৱাকে ভগৱান গণেশ বাবাৰ যদি আপোনালোকে এখন ফটো ৰাখিব পাৰে তেতিয়াহ'লেও বহুত বেছি ভাল আপোনালোকৰ ঘৰত যিখিনি নেগেটিভিটি হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্তি পাব পাৰিব তাৰ উপৰিও আপোনালোকে আৰু 2-4টা কথা আপোনালোকক জনাম কিন্তু এইখিনিতে সৰু সৰু 2-এটা কথা আপোনালোকৰ মাজত জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটীত চেম্বাৰ আছে নগাঁৱত কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো চেম্বাৰ আছে হোজাইটো চেম্বাৰ আছে বিশেষকৈ মোৰ 3টা জেগাতহে চেম্বাৰ আছে গুৱাহাটী নগাঁও আৰু হোজাই গতিকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেম্বাৰ ডিটেইলছ কণ্টেক্ট ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে আপোনালোকে বহুতে ফোন কৰে কেতিয়াবা কৰ্মব্যস্ততাৰ বাবে মই বিজি থাকিবলগীয়া হয় গতিকে আপোনালোকৰ এনসাৰসমূহ দিয়া অকণমান পলম হয় তাৰ বাবে মই দুখিত আপোনালোকৰ ওচৰত বিশেষ কিবা যদি থাকে আপোনালোকে অনুগ্ৰহ কৰি হোৱাটছআপ কৰিব আৰু জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট 100% নিশ্চিত ৰূপে যদি আপোনালোকে বিজ্ঞানসন্মতভাৱে নিজৰ জীৱনৰ ভৱিষ্যত বিষয়ে জানিব খোজে বিশ্বাস থাকিলে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰি চাব পাৰে যদিহে বিশ্বাস থাকে তো যি কি নহওক ঘৰৰ মূল দুৱাৰত এই উপায় বা এই নিয়মখিনি আপোনালোকে কৰিব লাগিব আৰু তাৰ উপৰিও আপোনালোকে আৰু এটা কাম কৰিব লাগিব আপোনালোকৰ ঘৰৰ দুৱাৰৰ লগত আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰ বা শুকুৰবাৰে আপোনালোকে গংগা জল গোলাপ জল মিক্স কৰি পেলাই আপোনালোকৰ গোটেই ঘৰখন যদি মুচিব পাৰে বা স্প্ৰে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰত যিখিনি বাস্তু সমস্যা হৈ থাকে বা নেগেটিভিটি হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে পাৰে সদায় পুৱা গধূলিকে আপোনালোকে গা পাত ধুই নিজৰ ইষ্ট দেৱ দেৱীক পূজা কৰি আপোনালোকে কৰ্পূৰ জ্বলাই পেলাই যদি সেই মুখ্য দুৱাৰখনত অকণমান হেনেকৈ আৰতি কৰি দিব পাৰে বা জুই অকণমান দেখুৱাই দিব পাৰে তেতিয়াহ'লেও ঘৰৰ যিখিনি বাস্তু সমস্যা আহি থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্তি পাবলৈ সক্ষম হয় তাৰ উপৰিও যিসকলৰ ঘৰত বহুত বেছি নেগেটিভিটি হৈ থাকে বহুত বেছি মানে অশান্তি হৈ থাকে আপোনালোকে 100 গ্ৰাম মান ফিটকিৰি এখন ৰঙা কাপোৰত মেৰিয়াই 100 গ্ৰামৰ এটা টুকুৰা ফিটকিৰি ল'ব লৈ পেলাই মঙ্গলবাৰ বা শনিবাৰ দিনা যদি আপোনালোকে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰঙা কাপোৰে বান্ধি আপোনালোকে দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰত যিখিনি নেগেটিভিটি হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে বহুত বেছি মুক্তি পাবলৈ সক্ষম হয় আপোনালোকে কৰি চাব এইখিনি আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব পুৰা শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'খিনি আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু যিসকলৰ ঘৰত বহুত বেছি মানে আৰ্থিক উন্নতি নহয় এই যে ঘৰৰ যিখিনি মুখ্য দুৱাৰ বা মুখ্য যিখিনি নিয়ম দিলোঁ তাৰ উপৰিও আপোনালোকে মা লক্ষ্মীক আপোনালোকে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ যদি ঘিউ চাকি বগা মিঠাই বা পায়স বনাই আপোনালোকে নিবেদন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত বা বাস্তু যিখিনি সমস্যা হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব তাৰ উপৰিও আপোনালোকৰ ঘৰখনত যাতে নেগেটিভিটি নাহে নজৰ দুখ নাহে তেনেকুৱা যদি বহুত বেছি কিবা হৈ আছে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ সদৰ দৰ্জাৰ ওপৰত আপোনালোকে যি হালধীয়া সূতা বা ৰঙা সূতা বগা সূতা আপোনালোকে বান্ধি দিব পাৰে কোলা সূতা নাই বান্ধিব বগা হালধীয়া আৰু ৰঙা সূতা আপোনালোকে বান্ধি থ'ব আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত 7ডালকে আপোনালোকে বান্ধি থ'ব পাৰে 5ডাল বান্ধিব পাৰে 9ডালকে বান্ধিব পাৰে এনেকুৱা আপোনালোকে বান্ধি থ'ব চাব আপোনালোকৰ ঘৰখনত বহুত বেছি পজিটিভিটি লৈ আহিব গতিকে ভিডিঅ'টো মা লক্ষ্মী ৰিলেটেড ভিডিঅ' সকলোৱে কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় মা লক্ষ্মী বুলি কমেণ্ট কৰিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আৰু লগতে বৃহস্পতিবাৰ শুকুৰবাৰ দিনা আপোনালোকে এই উপায়খিনি কৰাৰ উপৰিও মানে যিখন লক্ষ্মী চৰিত্ৰ থাকে আপোনালোকে মা লক্ষ্মী চৰিত্ৰখন পাঠ কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু ঘৰৰ সদৰ দৰ্জাখন সদায় খুব ধুনীয়াকৈ চাফ চিকুণকৈ আপোনালোকে ৰাখিব সদায় অকণমান যদি পানী গংগাজল ছটিয়াই অকণমান সেৱা কৰিব পাৰে বা ধূপ চাকি অকণমানৰ ব্যৱস্থা কৰি দিব পাৰে সদৰ দৰ্জাৰ আপোনালোকে ঘৰলৈ সোমাওঁতে সোঁ হাতেৰে চাকি বন্তি জ্বলাই দিব পাৰে বা ঘিউ চাকি এগছি বা কৰ্পূৰ জ্বলাইও অকণমান সন্ধিয়া যদি আপোনালোকে দিব পাৰে তেতিয়াহ'লে ঘৰখনত বহুত বেছি সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে গতিকে আজি ভিডিঅ'টো সৰু ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক বাস্তুশাস্ত্ৰ সম্বন্ধীয় বা মুখ্য দুৱাৰৰ 2-4টা নিয়ম আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা কৰিলোঁ কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব সমস্যাৰ বিষয়ে জনাব আৰু এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ফেচবুক পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফেচবুক পেজটো ফ'ল' কৰিব ইউটিউব চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু শেষৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ